हेलो नमस्कार मैं हलो मेहनाज और आज मैं ये बहुत भाइरल रेसिपी है और एकदम सिम्पल है एनेकुवा নহয় যে बहुत टान है देखिए बहुत टेम्पटिंग है कि बहुत सिम्पल है आहक आज आम बनाओ तार कारण फार्स्ट लगे आमार बन और बन लैसो मैं रेडिमेड ये मैं होममेड बन নহয় जेनेरेली मैं बनाब जानो किन्तु ये होममेड बन নহয় ये रेडिमेड बन है ইয়াত আমি এটা মিক্সচাৰ ৰেডি কৰিব লাগিব সেই মিক্সচাৰটো হ'ল বাটাৰ আমি আমুল বাটাৰ ইউজ কৰিছো তাৰ কাৰণে আৰু বাটাৰটো মই মেল্ট কৰি লৈছো আগতীয়াকৈ এইটো এয়া হ'ল আমুল বাটাৰ আৰু ইয়াত যাব নহৰু যেটো আমি সৰু সৰুকৈ কাটি লোৱা নহৰু থাকে সেইটো আমি ব্যৱহাৰ কৰিম আৰু তাত যাব ধনিয়া ইয়াত আৰু বহুত কমপ্লিকেট কৰিও মানুহে ব্যৱহাৰ কৰে কিছুমানে কণীও ব্যৱহাৰ কৰে যেটো মই কৰা নাই মই ভেজ বনাইছো মেক্সিমাম মানুহ আজিকালি ভেজ যেহেতু তো মই ভাবিলো ভেজত বনাই দিও তেতিয়া বেছি সুবিধা হ'ব এই মিক্সচাৰটো আমি মিক্স কৰি লম বিশেষ একো নাই ইয়াতে আমি ব্যৱহাৰ কৰিছো আমুলৰ বাটাৰ আৰু ধনিয়া আৰু ব্যৱহাৰ কৰিছো গাৰ্লিক বস এইখিনিয়ে यार पिছত आमी आरो ता मिक्सचार रेडी करिब লাগিব हे मिक्सचारটো হল क्रीम चीजर मिक्सचार হয় আৰু এই মিক্সচাৰটো ৰেডি কৰিবলে মই ব্যৱহাৰ কৰিছো আমুলৰ ক্ৰীম চীজ ইয়াত মই আৰু ব্যৱহাৰ কৰিম আপুনি ফ্ৰেছ ক্ৰীমো ব্যৱহাৰ কৰিব পাৰে কিন্তু মই ব্যৱহাৰ কৰি আছো মোৰ জিউটিকে এভেইলেবল আছে হুইপ ক্ৰীম মই হুইপ ক্ৰীম ব্যৱহাৰ কৰিছো ইয়াত কিছুমানে চেনি ব্যৱহাৰ কৰে যদি আপুনি আমুলৰ যেটো নরমাল মালাই আছে মানে ক্ৰীম আছে যেটো আপুনি ব্যৱহাৰ কৰে তেতিয়া হলে আপুনি ইয়াত চেনি ব্যৱহাৰ কৰিব লাগিব কিন্তু যেহেতু মই ডাইৰেক্ট হুইপ ক্ৰীম ব্যৱহাৰ কৰিছো মই ইয়াত চেনিৰ ব্যৱহাৰ নকৰো কাৰণ হুইপ ক্ৰীমত অলপমান চেনি থাকে চেনি নিদিয়াকেও ব্যৱহাৰ কৰিব পাৰি বনাব পাৰি কিন্তু মই প্ৰিফাৰ কৰো অকমান চেনি থাকিলে বানটো টেষ্টটো মই বেছি হোৱা যেন ফিল কৰো ইয়াক আমি এতিয়া হুইপ কৰিম ক্ৰীম চিজত অকমান নিমখ থাকে কিন্তু মই আৰু অকমান ব্যৱহাৰ কৰিম কাৰণ চেনিৰ লগত নিমখৰ মাত্ৰাটো অলপমান থাকিলে বানটো খাই বেছি ফ্লেভাৰ পোৱা যেন পাও নিজে নিজে কিছুমান বস্তু দি দিব পাৰি নিজৰ টেষ্ট অনুসৰি
মিক্সাৰ ৰেডি কৰি এনেকুৱা নহয় যে আপোনালোকৰ ওচৰত হুইপিং মেচিন থাকিবই লাগিব। যিহেতু মই কেক বনাওঁতে মোৰ ওচৰত এভেইলেবল আছে, সেইকাৰণে মই ইউজ কৰিও দিছোঁ। আপোনালোকে নৰ্মেল হুইস্কাৰো ব্যৱহাৰ কৰিব পাৰে। আৰু এনেকুৱা নহয় যে পুৰা ষ্টিফ পিক আহিব লাগিব কেকৰ নিচিনা, তেনেকুৱাও কোনো কথা নাই। ষ্টিফ পিকতকৈ কম অলপমান লিকুইড থাকিলেও কোনো প্ৰব্লেম নাই, হৈ যাব। বাস হৈ যাব, ইমানখিনি হ'লেই হ'ব। যিহেতু মই বাৰ্গাৰ বান ইউজ কৰিছোঁ, তো মই নৰ্মেলি বানটো জইন থাকে, ওপৰৰ পৰা কাট কৰি কিনে তাৰে ভিতৰত সোমাই দিয়া হয় এই ক্ৰীম মিক্সচাৰটো। কিন্তু যিহেতু মই বাৰ্গাৰ বান ইউজ কৰিছোঁ, তো মই এই কাটটোৰ ভিতৰতে সোমাই দিম। কিছুমানে লফ ইউজ কৰে আৰু কিছুমানে ইয়াৰ বদলি নিজাকৈ বনোৱা বানো ইউজ কৰে, আৰু কিছুমানে পাও বুলি যে কয় সেই ব্ৰেডটো ইউজ কৰে। সকলোৰে নিজা নিজা ইচ্ছা, য'ত বনাব বিচাৰে। বাছ মই ওপৰেও কাট মাৰি দিম, কিন্তু বৰ্তমান এইটো দুটা জইন কৰি দিছোঁ ক্ৰীমখিনি লগাই কিনে। এই যে আমি কাটবিলাক কৰিছোঁ, ইয়াৰ মাজে মাজেও আমি ক্ৰীম ভৰাই দিম, তেতিয়া টেষ্টটো বেছি ভাল লাগিব। যিবিলাকে ক্ৰীমৰ মাত্ৰা অলপ কমকৈ দিলে ভাল পায়, সিহঁতবিলাকে বাছ মাজত ব্যৱহাৰ কৰিলেও হ'ব। কিন্তু মই এই বানটোত ক্ৰীমৰ মাত্ৰা অলপ বেছি ভাল পাওঁ, সেইকাৰণে মই মাজতো ব্যৱহাৰ কৰিছোঁ আৰু এয়া ওপৰতো ব্যৱহাৰ কৰিছোঁ।
বাছ বহুত একো নাই কৰিবলগীয়া এইখিনিয়ে। এতিয়া আমি কৰিম কি, এই যে আমাৰ ৰেডি মিক্সচাৰটো আছিলে বাটাৰ আৰু ধনিয়া আৰু আপোনাৰ গাৰ্লিকৰ বানবিলাক ইয়াতে আমি বাছ ডিপ কৰি দিম এনেকৈ। যিবিলাকত লগা নাই ভালকৈ এনেকৈ লগাই দিম। ইয়াত কিছুমানে চীজ ইউজ কৰে, কিছুমানে নকৰে, কিন্তু মই যিহেতু চীজি বেছি ভাল পাওঁ, মই চীজ এক্সট্ৰা চীজ ইউজ কৰিম। এয়া হ'ল আমাৰ চীজ, আমুল চীজ ব্যৱহাৰ কৰিছোঁ। ইয়াৰ ওপৰত বাটাৰ আৰু গাৰ্লিকৰ ফ্লেভাৰ অকণ বেছিকৈ হ'লে ভাল লাগে কাৰণে আৰু অকণমান দিছোঁ। বান ৰেডি, মোৰ বেকিং ট্ৰেত মই উঠাই দিলোঁ। মোৰ অভেন ইয়াতে আছে, যিটো প্ৰি হিট কৰাই আছে অলৰেডি। জাষ্ট মই ইয়াতে বানকেইটা সোমাই দিলোঁ। টেম্পাৰেচাৰ নৰ্মেল ৰাখিব পাৰে, তেনেকুৱা বহুত হাই টেম্পাৰেচাৰ নালাগে। 170, 160, 150ও ঠিকে আছে। সেইখিনি টেম্পাৰেচাৰত বাছ 7 মিনিটমান আপোনালোকে যদি ৰাখি দিয়ে, ধুনীয়াকৈ জেনেৰেলি ক্ৰীমটো মেল্ট হ'ব লাগে, আৰু ক্ৰীমটো মেল্ট হোৱাৰ লগে লগে মানে বস্তুটো খাই ভাল লাগে। বেলেগ একো নাই ইয়াতে। বহুত যিহেতুকে বানটো অলৰেডি বেকড আছে, চ' ইয়াত বেলেগ কৰিব লগা নাই। মই অভেনত বহাই দিলোঁ এইকেইটা বানকেইটা, আৰু টাইমাৰ 10 মিনিট যিটো আছে তাৰ আগতেও মই নুমাই দিব পাৰোঁ। এতিয়া চাওঁ আমি কি প্ৰডাক্টছ ইউজ কৰিছোঁ আমুলৰ। এইটো হ'ল চীজ, আমুলৰ চীজ ইউজ কৰা হৈছে, আৰু নেক্সট ইউজ কৰিলোঁ আমুলৰ বাটাৰটো মেণ্ডেটৰী হয়, আৰু এইটো হ'ল ক্ৰীম চীজ। আমি এই তিনিটা বস্তু ব্যৱহাৰ কৰিছোঁ বৰ্তমান ক্ৰীম বানটো ব্যৱহাৰ কৰিবৰ কাৰণে। বাকী বেলেগ বেলেগ বস্তু ইউজ হৈছে, কিন্তু আমুলৰ প্ৰডাক্ট ইউজ হোৱা নাই।
অলমোষ্ট 5 মিনিট হৈ গ'ল আৰু ক্ৰীমবোৰ মেল্ট হোৱা ষ্টাৰ্ট হৈ গৈছে জাষ্ট 2 মিনিটমান গ'লেই মানে আমাৰ বানটো ৰেডি হৈ যাব কোৰিয়ান বানটো দেখিবলৈ কিমান এক্সপেঞ্চিভ যেন লাগে নহয় জানো আৰু খাবলৈও মানে দেখিব খাব নাম গোটেইখিনি ইমান এক্সপেঞ্চিভ যেন লাগে কিন্তু সিমানেই বেছি সহজ বনাবলৈ জাষ্ট একোৱে প্ৰডাক্ট নালাগে আপোনালোকে দেখা পালে জাষ্ট বাটাৰ ক্ৰীম আৰু হুইপ ক্ৰীম নহ'লেও হৈ যায় নৰ্মেল ক্ৰীমো ইউজ কৰি দিব পাৰে অকণমান চেনি অকণমান নিমখ দি কিনে মিক্স কৰি দিলে হৈ গ'ল যিটো মিক্সাৰটো আপোনালোকে বানটোৰ ভিতৰত দি দিব আৰু বাহিৰত জাষ্ট চীজ ইউজ কৰিব যিমান মাত্ৰা আপোনালোকে ভাল পায় ঘৰত বনোৱাৰ কথাটো যিমান মাত্ৰা ভাল পায় সিমান মাত্ৰা আপোনালোকে ব্যৱহাৰ কৰিব বাছ হৈ গ'ল শুনিবলৈ দেখিবলৈ যিমান এক্সপেঞ্চিভ লাগে সিমান নহয় একচুৱেলি আৰু প্লাছ সিমান কষ্টও নহয় বনাবলৈ একদম সহজ আমাৰ বান অলমষ্ট হৈ গৈছে মই ওলাই আনিম আৰু এতিয়া হ'ল গৰম গৰম বান আমাৰ ৰেডি এই বানটো একচুৱেলি অথেণ্টিক নহয় ইয়াত বহুত বেছি কাষ্টমাইজেশ্যন কৰা গৈছে মানে মই মোৰ হিচাপত বনাইছোঁ মই যি ভাল পাওঁ সেই তেনেকুৱা হিচাপত বনাইছোঁ এই বানটো এতিয়া হৈ গ'ল আপোনালোকে দেখিব পাৰিছে মেল্ট হৈছে ধুনীয়াকৈ ভিতৰত থকা ক্ৰীমখিনিও মেল্ট হৈ গৈছে আৰু বাহিৰত আমাৰ চীজখিনিও মেল্ট হৈছে হৈ গ'ল এইখিনি ইয়াত মই ইয়াৰ ওপৰত ব্যৱহাৰ কৰিম আপোনালোকে চিলি ফ্লেক্সো ব্যৱহাৰ কৰিব পাৰে মই ইয়াত অকল অৰিগানো ব্যৱহাৰ কৰিম যিটো টেষ্ট মই খুবেই ভাল পাওঁ সকলো বান কাইণ্ড অফ ৰেচিপিত মই চিলি ফ্লেক্সটো ব্যৱহাৰ কৰোঁৱেই মানে অকণমান চৰি এইটো অৰিগেনো ইয়াত মই চিলি ফ্লেক্স ইউজ কৰা নাই বাছ আমাৰ ৰেচিপি এইখিনি বহুত ইজি হয় আপোনালোকেও ট্ৰাই কৰিব বহুত জলদি বনি যাব আৰু বহুত ইজি ৰেচিপি হয় যদি চ' আপোনালোকেও বনাব পাৰিব ঘৰতে থেংক ইউ ছ' মাছ